গুড মৰ্ণিং। কাপোৰ ইস্ত্ৰি মাৰিলোঁ, কাপোৰ অলপ ইস্ত্ৰি মাৰিলোঁ, আকৌ মাৰোঁ। কাম বন সেই আৰু আজি দেওবাৰ যে কাম বনো ওলাই থাকে। কাপোৰ কানি ধুইছোঁ, ঘৰ চৰ মুচিলোঁ, পূজা পাতল কৰিলোঁ, গা পা ধুই। একচুৱেলি মই ব্যস্ত হৈ থাকোঁ, ব্যস্ত হৈ থাকিব লাগে। কিয় মানে মানুহ যদি ব্যস্ত হৈ থাকে তেতিয়া মানে গাৰ বেমাৰ আজাৰ সকলো দূৰ হয়। এক্সাৰচাইজৰ দৰে হৈ যায় গা। একো নকৰাকৈ যদি বহি থাকে বহুত চাৰিওপিনে বেমাৰ আজাৰে দুখ চিন্তাই আগুৰি ধৰে। সেইকাৰণে মানুহৰ ডেইলি ব্যস্ত হৈ থাকিব লাগে। ৰাতিপুৱা শুই উঠি মৰ্ণিং ৱাক কৰিব যাব লাগে। আহি অলপ ফুল বাগানবিলাক চাব লাগে বা ঘৰ বাৰী চফা কৰিব লাগে। তাৰপিছত গা পা ধুই পূজা কৰিব লাগে, তেতিয়া ভাল। মই সেই কৰোঁ মানে ৰাতিপুৱাই শুই উঠিয়ে মৰ্ণিং ৱাক কৰিব যাওঁ, আহোঁ। আহি আকৌ মানে ফুলৰ বাগান চাগান অলপমান চাওঁ, ঘৰ চৰ ঝাৰু মাৰোঁ। ঝাৰু মাৰি আৰু বাছ পূজাত গা চা ধুই আৰু পূজাত লাগি যাওঁ। বাকী আৰু নাস্তা চাস্তা খাওঁ। একচুৱেলি মই ব্যস্ত হৈ থাকোঁ। ব্যস্ত হৈ থকাটো মানে নিজৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। এতিয়া আমি চানডে পিকনিক খাব যাওঁ, গোটেই পোৱালি ছোৱালী লৈ। সৰু নাতি ছোৱালীবিলাক আছে, সিহঁতৰ লগত পিকনিক খাব গৈ আছোঁ। চলি আছে এতিয়া। এই আমাৰ মিস্ত্ৰীবিলাকে দেখুৱালে খুব লাজ পায়, লাজ কৰে। সেইটো কি বনাই আছ? গেছ থোৱা চেলেড বনাইছ নেকি? অলপ গান চান এখন চৌকা ল'লোঁ, ৩,৬০০ টকা দি ল'লোঁ। ইয়াতে আজি আহিয়ে আলু ফ্ৰাই কৰি আছোঁ। এতিয়া একচুৱেলি লোৱা হৈছে কেতিয়া এমাৰ্জেঞ্চিত গেছ নথকা হৈ যায়। এনেইতো চৌকা আছে মোৰ, এয়া চৌকা, এইটো চৌকা বনাই থৈছোঁ। এইটো চৌকাটো আছে, থাকিলেও কেতিয়া এমাৰ্জেঞ্চিত লাগে যে। খৰি নাথকা হয়, বৰষুণৰ দিনত কেতিয়া খৰিবিলাক ভিজি থাকে, সেইকাৰণে এইটোকে ল'লোঁ আৰু। বাই বাই, কালিলৈ আৰু লগ পাম।